Maximum of the students thought যে কাট অফ এবাৰ বহুত কমি যাব এনেকে ল ঠিকই আছে বাট অসমীয়াখন অকমান টান পায় আৰু সেই কোৱালিটিজ আপোনাক ভগৱানে নিদিয়ে সেইখিনি আপুনি নিজে গঢ়ি তুলিব লাগিব Welcome back to Legal Cluster guys I have so many things to share with you First of all আমি জানো যে আমাৰ ৰিজাল্টস আউট হৈছে Assam Judicial Service Grade 3 prelims আৰু সেই ৰিজাল্টখনত আমি দেখা পাইছো যে Total candidates qualifying for mains are only 168 আৰু এই 168 students হে এবাৰ mains or পৰীক্ষাত বহিবগৈ mains examination হ'ব from 24th October to 26th October তিনিদিনীয়া আপোনালোকৰ consecutive examination হ'ব আজিৰ এইটো ভিডিঅত আমি কথা পাতিম সেই সকলৰ কথা যি সকলে mainsত গৈ বহিব আৰু সেই সকলৰ কথা যি সকলে এবাৰ prelims qualify কৰিব নোৱাৰিলে প্ৰথমতে আহো first topic to যে আমাৰ কাট অফ আমি সকলোৱে কি ভাবিছিলো কাট অফ কমিব কাট অফ বাহিব ম্যাক্সিমাম অফ দ্য স্টুডেন্টস থট যে কাট অফ এবাৰ বহুত কমি যাব 68 লৈ গুছি আহিব কিন্তু আপোনালোকে নিজেই ভাবক এটা লজিক লগাই চাওক যে ইমান এটা কম্পিটিটিভ যুগত জানো কাট অফ কমিব পাৰে যিমান যি নহলে কাট অফ বাহিব কাৰণ ইমান এটা ডাঙৰ কম্পিটিশন প্লাস এই যুগটো এই এজটো এটা কম্পিটিশনৰ এজ গতিকে ইয়াত কেতিয়াও কাট অফ নকমে ইয়াত কাট অফ বাহে এতিয়া হৈ গল যি সকলে মেইনছত বহিবগৈ লিগেল ক্লাষ্টাৰৰ ফালৰ পৰা আপোনালোকৰ বাবে এটা মেইনছ ক্ৰেশ কোৰ্স ষ্টাৰ্ট হৈছে আৰু এই মেইনছ ক্ৰেশ কোৰ্সত আপোনালোকৰ থাকিব 44 ডেজ অফ continuous study preparation with strategy ইয়াত আপোনালোকে 44 days পাব আজিৰ পৰা ধৰি 29 days আপোনালোকৰ থাকিব সেপ্টেম্বৰ মাহত আৰু 15 days আমি প্লাস কৰিছো অক্টোবৰ মাহত 24 অক্টোবৰ হল বুলি 24 তাৰিখলৈকে যে পঢ়ি থাকিব হেতু নহয় গতিকে 15 দিন আমি ধৰিছো বাকিখিনিটো আপোনালোকক নিজকে লাগিব অকনমান নিজেই পঢ়িবলে সো সেই 44 days এটা আমাৰ মেইনছ ক্ৰেশ কোৰ্স এটা আৰম্ভ হৈছে আৰু সেইটোত জয়েন কৰিবলৈ হলে আপোনালোকে তলত দিয়া নম্বৰত কন্টাক্ট কৰিব লাগিব ইয়াৰ লগতে মেইনছৰ আমাৰ শক্তিখেল বাই লিগেল ক্লাষ্টাৰ ষ্টাৰ্ট হৈছে জিটো হৈছে অনলি মেইনছৰ বাবে ফুল লেংথ মক টেষ্ট সিৰিজ আৰু সেইখিনিও আপোনালোকে এপিয়াৰ কৰিব পাৰিব যিখিনিয়ে মেইনছ ক্ৰেশ কোৰ্স ষ্টাৰ্ট কৰে তাত শক্তিখেল অলৰেডি ইনক্লুডেড হৈ থাকে হেতুৰ বাবে আপোনালোকে তলত দিয়া নম্বৰত কন্টাক্ট কৰিলে আপোনালোকক আমাৰ তৰফৰ পৰা ৰিপ্লাই দিয়া হ'ব এতিয়া আহো যে যি সকলৰ প্ৰিলিমছ ক্লিয়াৰ কৰিব নোৱাৰিলে আজি জানেনে সবতকৈ দুখ কোনে পাইছে সবতকৈ দুখ সেই সকলে পাইছে যি সকলৰ প্ৰিলিমছ কিবা কাৰণত ক্লিয়াৰ নাই হোৱা 1-2 মাৰ্ক থাকি গৈছে বা কাৰোবাৰ যথেষ্ট নম্বৰ থাকি গৈছে গতিকে যেতিয়া প্ৰিলিমছ ক্লিয়াৰ কোৱালিফাই নহয় তেতিয়া আপোনালোকৰ মনত এনেকুৱা আহে যে আৰু কি কৰিম এতিয়া এটো দিছালো এটো নহল মোৰ বা যি সকলে বহুতবাৰ দিছে সেই সকলটো আৰু মন ভাঙিছে চিন্তা নকৰিব গডে আপোনাক যেটো প্ৰপাৰ সময় হয় সেই সময়টোতে আপোনাক সেই বস্তুটো দিব গতিকে আপোনালোকে এনেকৈ ভাবিব যে যদি এবাৰ আপুনি প্ৰিলিমছ কোৱালিফাই কৰিলে হয় বাট মেইনছৰ বাবে যদি ৰেডি নাছিলে তেতিয়া কি হলহেতেন বা ইন্টাৰভিউ বাবে আপুনি ৰেডি নাছিলে তেতিয়া কি হলহেতেন সো আপোনালোকে হেতুৰ বাবে এতিয়াৰ পৰা জাৰ্নি ষ্টাৰ্ট কৰক যেটো হল হৈ গল হেতুক আমি আৰু ঘুৰাই আনিব নোৱাৰো হেতুক আমি আৰু একো কৰিব নোৱাৰো কিন্তু আমি নেক্সট ষ্টেপটো আৰম্ভ কৰিব পাৰিম গতিকে সেই নেক্সট ষ্টেপলৈ যাবলৈ ষ্টাৰ্ট কৰক লিগেল ক্লাষ্টাৰৰ ফালৰ পৰা নতুন বেচ আৰম্ভ হ'ব আফটাৰ 15 ডেজ আৰু ইয়াৰ বাবে আমাৰ এডমিশনছ চলি আছে লিমিটেড সিটস এবাৰ থাকিব এডমিশনছৰ বাবে 15 ডেজৰ ভিতৰত আমি ক্লাস ষ্টাৰ্ট কৰিম এডমিশনছৰ বাবে আপোনালোকে তলত দিয়া নম্বৰত কন্টাক্ট কৰিব পাৰিব এতিয়া আমি চাও যে এবাৰৰ প্ৰিলিমছ আৰু মেইনছৰ এটা ৰুল আমি দেখিছো যে প্ৰিলিমছত আমাৰ কি হৈছে যথেষ্ট জিকেৰ পৰা কোৱেশ্চন আহিছে যথেষ্ট আমি দেখিছো যে অলপমান হাৰ্ড কোৱেশ্চন আমি অলপ নজনা কোৱেশ্চন আহিছে মেইনছত আপোনালোকে একেটাই আশা কৰক এনেকুৱা নহয় যে আগৰ বছৰ পেপাৰৰ যিমানখিনি আহিলে সেইখিনিকে আহি যাব হেতু কেতিয়াও নহয় যদি দৰকাৰ পৰিছে আপোনালোকে মেইনছৰ বাবে এটা গাইডেন্স বিচাৰক যদি দৰকাৰ পৰিছে আপোনালোকে কৰবাত গৈ এক্সাম এটা দি চাওক কাৰণ এটো বস্তু এনেকুৱা হয় যে সৰু এটা ভুলৰ কাৰণে গুটে মেইনছটো আপোনাৰ থাকি যাব যি সকলে মেইনছ এবাৰ লিখিবলৈ যাব এক্সাম হলত সেই সকলে কেটামান বস্তু মনত ৰাখিব ফাৰ্স্ট হৈছে যে মেইনছ দিবলে পাইছে দ্যাট ডাজন্ট মিন যে আপুনি এক্সামটো ক্লিয়াৰ কৰি দিছে প্ৰিলিমছে ক্লিয়াৰ হৈছে মেইনছ ক্লিয়াৰ হোৱা নাই কিন্তু গতিকে সেই মেইনছৰ বাবে নিজক যেনেকৈ প্ৰিপাৰেচন কৰাব লাগে তেনেকৈ আপোনালোকে প্ৰিপাৰেচন কৰক দ্বিতীয়টো হৈছে যে বহুত ষ্টুডেণ্টে আছে যি সকলে পঢ়িছে ঠিকছে সব বস্তু জানে ঠিকছে পঢ়িছে কিন্তু যেতিয়া লিখাৰ কথা আহি যায় তেতিয়া চ্যালেঞ্জ ফিল কৰে গতিকে তেনে ক্ষেত্ৰত আপোনালোকে মক টেষ্ট দিয়া ষ্টাৰ্ট কৰক ফৰ মেইনছ প্ৰপাৰ ষ্ট্ৰেটেজি বিচাৰি যাওক কোনোবাই হয়তো ষ্ট্ৰেটেজি দিব পাৰে আৰু মই আগতেও এটা ভিডিঅত মই কৈছিলো যে আমাৰ যিখিনি
মেইনছৰ ক্ৰেছ কোৰ্চ হয় সেই সকলটো গাইডেন্সৰ আন্ডাৰত থাকে আৰু যিসকলৰ শক্তি খেল পাই লিগেল ক্লাষ্টাৰ জইন কৰে ফৰ মেইনছ য'ত আমাৰ ফুল লেংথ মক টেষ্ট সিৰিজ হয় ততো কিন্তু এখন সিলেবাস শেয়াৰ কৰা হয় আৰু সেই সিলেবাসৰ মতেহে এক্সাম পতা হয় গতিকে সেই সিলেবাস কমপ্লিটলি জানিবলৈ হলে অফ কোৰ্স মই নেক্সট ভিডিও এটাত আহিমেই আৰু লগতে মই যিসকলে ফোন বা হোৱাটছআপত কণ্টেক্ট কৰে তেখেতসকলৰ লগত শ্বেয়াৰ কৰা হ'ব কেনেধৰণে হয় সেইখিনি কথা থাকিবই গতিকে আপোনালোকে মেইনছৰ মক টেষ্ট দিবলৈ ট্ৰাই কৰিব আৰু এটা বস্তু থাকে যে বহুত সকলৰ কি হয় এখন পেপাৰ দিগদাৰ পায় যেনেকৈ ধৰক আপোনালোকে ল ঠিকই আছে বাট অসমীয়াখন অকমান টান পায় ল ঠিকই আছে ইংলিছখন টান পায় বা বাকিখিনি ঠিকই আছে কিন্তু লখনহে টান পায় তেনেধৰণতো আমাৰ ফালৰ পৰা এভেইলেবল থাকে যে আপোনালোকে গাইডেন্স ল'ব পাৰে আন্ডাৰ দ্যাট পাৰ্টিকুলাৰ পেপাৰ বা under that particular teacher he tenekwa holo apnaloke tolot dia numberat contact korile amar tarafar pora apnalokoloi message jabo etia apnalokor jikhini queries thake first query etu je means clear no hol etia moi ki korim never think যে আপুনি লিপ ব্যাক কৰিব সদায় এটা কথা ভাবিব যে মানুহ ফৰৱাৰ্ড হয় লিপ ব্যাক নহয় গতিকে ঠিক আছে এতিয়াও যদি 3 বছৰ প্ৰেক্টিস লাগে প্ৰেক্টিসও কৰিম কিন্তু এটো বাবে প্ৰিপাৰেচনো কৰো জুডিশিয়াৰী ইজ such a seat जिटु सीटर कारणे आपनालोके इमान दिन कष्ट करिसे जिटु सीटर कारणे एजन मानु पगलार निसिनाके पढे गटिके रूम बन्ध करि पढिबले स्टार्ट হয় গটিকে সেই সিটটোৰ কাৰণে অবিয়াসলি কষ্ট বহুত প্ৰয়োজন এটা ৰায় দিবলে হলে এখন জাজমেন্ট লিখিবলে হলে আপোনাৰ লগত সেইখিনি কোৱালিটিজ লাগিব আৰু সেই কোৱালিটিজ আপোনাক ভগৱানে নিদিয়ে সেইখিনি আপুনি নিজে গঢ়ি তুলিব লাগিব আৰু সেই গঢ়িবৰ কাৰণে আপোনাৰ সাধনা কষ্টৰ প্ৰয়োজন হ'ব আৰু সেইখিনি যদি আপুনি কৰিব পাৰে তেতিয়া হলে জানিব যে জুডিশিয়াৰী আপোনাৰ এদিন নহয় এদিন ক্লিয়াৰ হ'বই যেতিয়া ক্লিয়াৰ নহয় গম পাব যে কৰবাত আপোনাৰ লেক আছে হয়তো আপুনি প্ৰপাৰ গাইডেন্সত নাছিলে নহয়তো আপুনি প্ৰপাৰ ষ্ট্ৰেটেজি ফলো কৰা নাছিলে নহয়তো আপুনি পঢ়িছিল বাট ডেইলি বেসিছত নহয় আৰু নহয়তো এনেকুৱা যে আপোনাৰ ইন্টাৰেষ্ট শিফটিং হৈছিলে ইন্টাৰেষ্ট শিফট মানে এদিন আপুনি ইন্টাৰেষ্ট দি পঢ়িছে নেক্সট ডে আপোনাৰ সেই ইন্টাৰেষ্টটো নাই বা দুমাহ মান সেই ইন্টাৰেষ্ট আছে আফটাৰ ডেট আপোনাৰ ইন্টাৰেষ্টটো নাই গতিকে এজন ষ্টুডেণ্টক ধৰি বান্ধি ৰাখাটো আমাৰ দায়িত্ব হয় সেয়েহে আপোনালোকে মন নামাৰিব এবাৰ নহল নেক্সট টাইম কৰক পাহাৰ এটা উঠিব পৰাকৈ এবাৰতে শক্তি নাপায় সেই দুবাৰৰ প্ৰয়োজন হয় গতিকে সেই দুবাৰ দিবলে যত্ন কৰক আজিলে ইমানেই আপোনালোকক সকলোকে মোৰ উইশেছ থাকিলে প্ৰিলিমছত ক্লিয়াৰ নকৰা সকলে নেক্সট টাইম বাবে পঢ়ক আৰু মানে মেইনছৰ বাবে যোনে কোৱালিফাই কৰিছে সেই কোৱালিফাইং খিনিয়ে মেইনছ ক্লিয়াৰ কৰিবৰ কাৰণে সাংঘাতিক কষ্টৰ দৰকাৰ হ'ব গতিকে সেই কষ্ট এই অসাধ্য নাই মই কওঁ নহয় কষ্টৰ অসাধ্য নাই গতিকে খুব কষ্ট কৰক চাব আপোনালোকৰ ৰিজাল্টস পজিটিভ হৈ ওলাব থ্যাংক ইউ ফৰ ওয়াচিং লিগেল ক্লাষ্টাৰ